আজি গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু দিৱসটি যোৰহাটৰ গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত পালন কৰা হয়। সভাৰ আৰম্ভণিতে প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে থানা সমিতিৰ উপসভাপতি পৰমানন্দ শইকীয়াই। পুষ্পাঞ্জলি অৰ্পণ কৰে চক্ৰ সংগঠক মৃণাল শইকীয়া, ৰাজতীয় গাঁওৰক্ষী বাহিনীৰ সভাপতি অনন্ত দাস, মনীন্দ্ৰ নাথ দত্ত, খাজুৰিগুৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি দেৱজিৎ বৰা, সম্পাদক তথা পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, অভিজিৎ হাজৰিকাৰ লগতে উপস্থিত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে অনুষ্ঠানটিত যোৰহাটৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মৃণাল শইকীয়া উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আগন্তুক কাৰ্যক্ৰমণিকৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে উপস্থিত গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকলে প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ স্মৃতি দিৱসটি মহান ব্যক্তিজনৰ ত্যাগ অৱদান সম্পৰ্কে মন্তব্য আগবঢ়ায়। ৰাজ্যৰ শান্তি প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল গাঁওৰক্ষী বাহিনী। 1949 চনত গঠন কৰা হৈছিল অসম গাঁওৰক্ষী বাহিনী। সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চলসমূহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে হৰিনাৰায়ণ বৰুৱাই গঠন কৰিছিল গাঁওৰক্ষী বাহিনী। সংগঠনটোৰ লগতে গঠন হোৱা গাঁওৰক্ষী বাহিনীয়ে প্ৰতিখন গাঁৱত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। আজি গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক মাননীয় প্ৰয়াত হৰিনাৰায়ণ বৰুৱাদেৱৰ 55 সংখ্যক মৃত্যু দিৱস। সেই উপলক্ষে আমি আমাৰ থানা সমিতি, যোৰহাট থানা সমিতি, গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ তেখেতৰ মৃত্যু দিৱসটি পালন কৰিলোঁ। আৰু তাৰ লগত সংগতি ৰাখি আমি সকলো VDP গোট খাই আজি এখন আমাৰ তেখেতৰ কৰ্মৰাজিৰ ওপৰত এখন সভা অনুষ্ঠিত কৰিলোঁ। আৰু তেখেতক আমি আজিৰ এই সভাৰ জৰিয়তে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা জনাই সভা সমাপ্ত কৰিলোঁ। আজি অসমৰ সৰহসংখ্যক লোকেই জানেই গাঁওৰক্ষী বাহিনীৰ জন্মদাতা হৰিনাৰায়ণ বৰুৱাৰ আজি মৃত্যু দিৱস। আজি অসমৰ প্ৰায় 9,000 ওপৰ গাঁওৰক্ষী বাহিনীয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই দিনটি অনুষ্ঠিত কৰিছে। আমিও যোৰহাট থানাৰ তৰফৰ পৰা সেই অনুসৰি আমি পুৱা ইয়াত গোট খাই সদস্য গোট খাই প্ৰথমে তেখেতৰ এই ফটোত আমি পুষ্পাঞ্জলি কৰাৰ পিছত আমি এখন সভা আহ্বান কৰিছোঁ আৰু এই সভাৰ যোগেদি তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। আপোনালোকে জানেই যে এই তেখেতৰ জন্ম হৈছে আজি 1967 চনত আজি তেখেতৰ মৃত্যু হৈছিলে। আৰু তেতিয়াৰ পৰা আমি যোৰহাটৰ লোক কাৰণে আমি তেখেতৰ পৰিয়ালবৰ্গকো আমি ইয়ালৈ আগৰ পৰৱৰ্তী যিবিলাক নিমন্ত্ৰণ কৰি আনি আমি তেওঁলোকক আমি সন্মান যাচোঁ। এতিয়া আজি বিশেষ কাৰণবশতঃ আমি বহুত আমাৰ জেগা বা বহুত কাৰণত আমি আজি মিটিংখন অনুষ্ঠিত কৰিব নোৱাৰিলোঁ বহল ধৰণে। আজি মাত্ৰ এই অনুষ্ঠানৰ নামত আমি আজি কৰি সামান্য ধৰণে পালন কৰি সংগতি ৰাখিছোঁ। আৰু আমি তেখেতৰ এই বদান্যতাৰ কাৰণে, তেখেতৰ গুণৰ কাৰণে আজি অসমত এটা বিশেষ শান্তি স্থাপিত হৈছে। যিবিলাক গাঁওৰক্ষী বাহিনী অসমত আছে তাত দেখা যায় তাত ক্ৰাইম নাই। তাৰমানে এতিয়া আপোনালোকে জানে চৰকাৰী অনুষ্ঠান মতে অসমত প্ৰায় 6 লাখ এনেকৈ গোচৰ চলি আছে। আপোনাৰ 6 লাখ গোচৰ দেখুৱাব আপোনাৰ যিবিলাক আপুনি গাঁওৰক্ষী বাহিনী দেখিব তাত সেইবিলাক গোচৰ তাত এটা অন্তৰ্ভুক্ত নাই। কিন্তু গাঁওৰক্ষী বাহিনীয়ে চোকা দৃষ্টি ৰাখে, ইয়াত ক্ৰিমিনেল ধৰিব নোৱাৰে, ৰাতি দিন নিজে পঢ়া ৰাখে। সেইকাৰণে গাঁওৰক্ষী বাহিনীৰ অৱদান চৰকাৰে নিশ্চয় এইটো নহয় বুলি মানি ল'বই লাগিব, নহয় বুলি ক'ব নোৱাৰে। কিন্তু আমি বৰ্তমান দেখা গৈছোঁ চৰকাৰৰ কিছুমান পলিচিৰ কাৰণে গাঁওৰক্ষী বাহিনী আমি অসুবিধা হৈছোঁ, আমাৰ জনপ্ৰিয়তা কমি গৈছে। আৰু চৰকাৰে আচলতে প্ৰকৃত গ্ৰাছৰুট লেভেলৰ আমাৰ যিটো গাঁওৰক্ষী বাহিনী তেওঁলোকৰ লগত হেৰি কৰি আইন প্ৰণয়ন কৰিলে কিন্তু দেখা যায় আপোনাৰ গুৱাহাটীতে বহি আমাৰ গাঁওৰক্ষী বাহিনীৰ কোনো তাত সুযোগ নহয়। কি আইন কৰিলে ধৰক কি তাৰপৰা সফলতা হ'ব, কি বিফলতা হ'ব, কি তাৰ মেৰিটছ আছে, কি ডিমেৰিটছ আছে, সেইবিলাক হয়। সেইটো আমাৰ গাঁওৰক্ষীৰ লগত তেওঁলোকে এইটো আলোচনা নকৰে। সেইকাৰণে আমি ভাবিছোঁ কিছু হেৰি হৈছে। মোৰ চৰকাৰলৈ বিনম্ৰপূৰ্ণত এই নতুন নিয়ম কিবা গাঁওৰক্ষী বাহিনীত প্ৰৱৰ্তন কৰিবলগীয়া হ'লে গাঁওৰক্ষী বাহিনী তৃণমূল পৰ্যায়ৰ লগত আলোচনা তাত ভাল বেয়াকৈ আইন প্ৰণয়ন কৰিব। আৰু বিশেষকৈ আৰক্ষী বাহিনী যিবিলাক থানাৰ আৰক্ষী থাকে আমাৰ বহুত সহযোগ পাওঁ। কিন্তু আজিকালি দেখা যায় আৰক্ষীসকলো বিশেষ সময় নাথাকে, ইমান তেওঁলোকৰ বেছি কৰ্তব্য, তেওঁলোক আহিম বুলি ক'লেও আহিব নোৱাৰে। ভৱিষ্যতে এনেকুৱা এটা কৰিব লাগে যে আৰক্ষী যিসকল লোক এই গাঁওৰক্ষী বাহিনীৰ এটা অতি দ্বিতীয় ফ'ৰ্চ বুলি কয়। গতিকে ভৱিষ্যত সভা সমিতিটো চৰকাৰৰ ফালৰ পৰা আৰক্ষীক আমাৰ এই সভা সমিতিবিলাকত
উপস্থিত হৈ তেওঁলোকৰ দিহা পৰামৰ্শ দিবলৈ নিৰ্দেশ দিবলৈ মই অনুৰোধ জনালোঁ। আজি এই বিষয়ত ক'ব লগা আমাৰ ইমান। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেয়িং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে, লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেয়িং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছনপুৰ, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।